মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নবোদয় এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট মেথছৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ এটা অহাৰ চান্স আছে, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। প্ৰথম প্ৰশ্নটো আছিল যে 7, 0, 2 আৰু 9ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে। কি কৈছে চোৱা, 7, 0, 2, 9ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে। অপশ্যনবোৰলৈ মন কৰাচোন। অপশ্যন এত আছিলে 9072, অপশ্যন বিত আছিলে 972, অপশ্যন চিত আছিলে 9720 আৰু অপশ্যন নম্বৰ ডিত আছিলে 9270। এতিয়া প্ৰথম যিটো কুৱেশ্যন আছিলে, কুৱেশ্যনটো যদি তোমালোকে ভালদৰে মন কৰা, ইয়াত সুধিছিল যে 7, 0, 2 আৰু 9ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা সুধিছে। যেহেতু আমাক ডাঙৰ সুধিছে, আমি কি কৰিব লাগিব, ইয়াত যেহেতু দিছে 7, 0, 2 আৰু 9, হয়নে? ইয়াৰে আটাইতকৈ ডাঙৰ কোনটো সেইটো আমি প্ৰথমতে লিখি ল'ম। যেনে 7, 0, 2 আৰু 9ৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো? আটাইতকৈ ডাঙৰ হৈছে 9, গতিকে 9টো আমি প্ৰথমতে লিখি ল'লোঁ। ঠিক আছে, ডাঙৰৰ পৰা সৰুলৈকে লিখি আহিব লাগে। নেক্সট ৰৈ গ'ল 7, 0 আৰু 2। 7, 0 আৰু 2ৰ ডাঙৰ কোনটো? 7টো ডাঙৰ। নেক্সট লিখা তোমালোকে 7। ঠিক আছে, 7টো লিখিলা নহয়, এইটো কাটি দিয়া। নেক্সট 0 আৰু 2 ৰ'ল। 0 আৰু 2ৰ পিছত ডাঙৰ 2, গতিকে 2টো লিখিলোঁ। তাৰপিছত শেষত ৰৈ গ'ল 0, গতিকে 0টো লিখি দিলোঁ। অৰ্থাৎ আমি কি কৰিলোঁ যে আমাক যিটো ডাঙৰ সংখ্যা লিখিব কৈছে, আমি 7, 0, 2 আৰু 9ৰ আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে লিখি গ'লোঁ। ঠিক তেনেকৈ ইয়াৰে ওলোটা, যদি সৰু লিখিবলৈ দিয়ে, সৰুৰ পৰা ডাঙৰলৈকে লিখি গ'লে হ'ব। অৰ্থাৎ আমি পালোঁ কিমান? 9720 আমি পালোঁ। এইটোৱে হৈছে ইয়াৰে উত্তৰ। এতিয়া 9720 ক'ত আছে তোমালোকে চোৱাচোন। অপশ্যন নম্বৰ 3 আছে 9720। এইটো অপশ্যনে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। নেক্সট চোৱা 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিল যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে। অপশ্যন চোৱা, এত আছিলে 1000, বিত আছিলে 1999, চিত আছিলে 9999, ডিত আছিলে 8888। গতিকে প্ৰথমতে আমি জানো আহাচোন যে 2টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কি হয়। 2টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 10, আৰু 2টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যানো কি হয় সেয়াও আমি জানো। তেতিয়া তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। ঠিক আছে, পৰীক্ষাত 4টা নিদি 3টাও দিব পাৰে, 2টাও দিব পাৰে, হয়নে? গতিকে 2টা অংকৰে লিখিব পৰা সৰু সংখ্যা কি হয়? 10, আৰু 2টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি হয়? 99। কাৰণ 99ৰ পিছত আমি কি পাওঁ? 100 পাওঁ। 100ত কেইটা অংক থাকে? এইটোক টোটেলটোক কি বুলি কয়? এইটোক সংখ্যা বুলি কয়। ইয়াত যে 1 আৰু 2টা শূন্য আছে, এতিয়াতে 3টা অংক থকা বুলি কয়। ঠিক আছে, গতিকে এইটো 100টো হৈছে এটা সংখ্যা, আৰু ইয়াত যদি 3টা অংক থকা বুলি কয়। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। এতিয়া তোমালোকে যদিহে চোৱা, 2টা অংকৰে লিখিব পৰা সৰু সংখ্যা হৈছে 10 আৰু ডাঙৰ সংখ্যা হৈছে 99। ঠিক একেধৰণে 3টা অংকৰে লিখিব পৰা সৰু সংখ্যা হৈছে 100 আৰু 3টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা হৈছে 999। কাৰণ 999ৰ পিছত আমি কি পাওঁ? 1000 পাওঁ। 1000ত কেইটা অংক আছে তোমালোকে চোৱাচোন। 1000ত আছে 4টা অংক, হয়নে? গতিকে 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 9999। ঠিক তেনেদৰে যদি 5টা অংকৰে দি দিয়ে, ইয়াত কিমান হ'ব? 10000 হৈ যাব, হয়নে? আৰু ডাঙৰ সংখ্যা কি হ'ব? 99999। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। মই ইয়াত লিখিও দিছোঁ চোৱা। 2টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 10, ডাঙৰ সংখ্যা হৈছে 99। 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 100, ডাঙৰ সংখ্যা হৈছে 999। 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 1000, ডাঙৰ হৈছে 9999। ঠিক একেধৰণে 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 10000 আৰু আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 99999। এইখিনি তোমালোকে জানিব লাগিব। ঠিক আছে, এতিয়া আমাক সুধিছিল যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া 4টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা কি হ'ব? 9999। এইটো সংখ্যা লিখিব লাগিব। ঠিক আছে, মই এইখিনি তোমালোকক যে লিখি দিছোঁ গোটেইখিনি, 2টাৰে 3টাৰে 4টা 5টাৰে, হয়নে? সৰু আৰু ডাঙৰ সংখ্যা কি কি? কাৰণ তোমালোকৰ পৰীক্ষাত 4টা নিদি তোমালোক 5টাৰো সুধিব পাৰে। 5টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো কি হ'ব? তেতিয়া তোমালোকে 99999 লিখিব লাগিব। যিহেতু ইয়াত 4টাৰে সুধিছিলে, গতিকে অপশ্যন 3টো হ'ব কাৰেক্ট আনচাৰ এই কুৱেশ্যনটিৰ। কাৰণ অপশ্যন 3ত কিমান আছিলে? অপশ্যন 3ত আছিলে 9999। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰে উত্তৰটো উলিয়াবলৈ পাৰিছা।
যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱাচোন প্ৰশ্নটি আছিল যে 7 0 2 আৰু 9ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত দিয়ে তোমালোকৰ আটাইতকৈ সৰু সংখ্যাটোৱে লিখিবলৈ দিয়ে নৱোদয়ৰ পৰীক্ষাত কাৰণ এই সৰু সংখ্যাটো লিখিবলৈ দিয়ে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে কি লিখে প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈকে লিখে হয়নে গতিকে সৰু কি হয় 0 হয় সৰু গতিকে সৰুটো লিখে তাৰ পিছত আছে 2 লিখে তাৰ পিছত আছে 7 লিখে তাৰ পিছত আছে 9 লিখি দিয়ে গতিকে অপচনটো এনেকুৱা ধৰণৰ থাকে অপচন 0 2 7 9 থাকে কিন্তু এইটো হৈছে ভুল কাৰণ ইয়াতে 0ৰ এইটো সাইডত কোনো ইয়াৰে ভ্যালু নাথাকে আশা কৰিছোঁ বুজি পালা এইফালে 0ৰ কোনো মূল্য নাই এইটো 3টা অংকৰে লিখা সংখ্যা হ'ল কিন্তু আমাক খুদিছে যে 4টা অংক হ'ব লাগিব যে 7 0 2 আৰু 9ৰে লিখিব পৰা হ'ব লাগিব গতিকে 7 0 2 আৰু 9ৰে যদি লিখিব লাগে আমি কি কৰিব লাগিব 0ক বাদ দি সৰু কোণটো লিখিব লাগিব 0ক বাদ দিয়াৰ সৰু কোণটো হৈ গ'ল 2 2টো লিখি ললো 2ৰ পিছতে আমি এই 0টো লিখিম ঠিক আছে তাৰ পিছত হ'ল 7 তাৰ পিছত হ'ল 9 অৰ্থাৎ 2079 হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ যে অপচন নম্বৰ ডি যেহেতু 2079 দিয়া আছে সেই অপচনটোৱে হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এতিয়া তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱাচোন 5 নম্বৰত দিছিল যে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল সুধিছে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল অপচন এ আছিলে 18 অপচন বি আছিলে 30 অপচন সি আছিলে 32 আৰু অপচন নম্বৰ ডি আছিলে 22 গতিকে ইয়াৰ আনসাৰটো আমি উলিয়াবলৈ চেষ্টা কৰো আহাচোন আমাক কি কৈছে যে আমাক কৈছিল যে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল তে যুগ্ম সংখ্যা কোনবোৰ যুগ্ম সংখ্যা আছে 2 হয়নে তাৰ পিছত 4 তাৰ পিছত হৈছে 6 2 4 6 তাৰ পিছত 8 তাৰ পিছত 10 হয়নে এইকেইটা হৈছে 11তকৈ সৰু যুগ্ম সংখ্যা যুগ্ম সংখ্যা কোনবিলাক যিবিলাক সংখ্যা জোৰ হৈ থাকে যেনে চোৱাচোন 10ত চোৱাচোন 10ত কিমান জোৰ থাকিব 5 জোৰ হয়নে দুটাকে চোৱাচোন এই দুটা এক জোৰ হ'ল এই দুটা এক জোৰ এই দুটা এক জোৰ হয়নে এনেকৈ চোৱাচোন 10ত কিমানটা হ'ল 5 জোৰ হিচাপত যেটো থাকে বা 2 এৰে যিবিলাক সম্পূৰ্ণৰূপে হৰণ যায় যেনে 10ক যদি আমি 2 এৰে হৰণ কৰো 2 5 গুণ কিমান হ'ব 2 5 গুণ 10 হ'ল সম্পূৰ্ণৰূপে হৰণ গ'ল ঠিক আছে গতিকে আমি এইকেইটা লিখিলো ইয়াত যোগচিন কিয় দিলো কামানক যোগফলটো সুধিছে এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যেনে চোৱাচোন 2 ৰ লগত 4 যোগ কৰিলে 2 এ 4 কিমান হ'ব 6 হ'ব 6 ৰ লগত 6 যোগ কৰিলে 6 এ 6 কিমান হ'ব 12 হ'ব 12 ৰ লগত 8 যোগ কৰিলে 12 ৰ 8 কিমান হ'ব 20 হ'ব 20 ৰ লগত এই 10 টো যোগ কৰিলে 20 এ 10 হৈ যাব 30 গতিকে 30 আছে অপচন নম্বৰ 2 ত এই অপচন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ 30 আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ আনসাৰটো উলিয়াবলৈ পাৰিবা এটা অযুগ্ম কোণবোৰ যিবিলাক সংখ্যা জোৰ হিচাপত নাথাকে ঠিক আছে যেনে চোৱাচোন 3 চোৱাচোন এই দুটাত এক জোৰ হ'ল আৰু এটা এক্সট্ৰাকে ৰৈ গ'ল 5ত চোৱাচোন এই দুটাত এক জোৰ হ'ল এই দুটাত এক জোৰ হ'ল আৰু এটা এক্সট্ৰা কৰি ৰৈ গ'ল হয়নে এই দুটাত এক জোৰ হ'ল চোৱাচোন এই দুটাত এটা জোৰ হ'ল আৰু এইটো এক্সট্ৰা কৰি থাকি গ'ল এটা থাকি গ'ল তেনে 3টো চোৱাচোন এই দুটা এক জোৰ হ'ল এইটো এক্সট্ৰা কৰি ৰৈ গ'ল বা যদি 2 এৰেও হৰণ কৰা যায় ভাগশেষ যিবোৰত ৰৈ যায় সেইকেইটা হৈছে অযুগ্ম সংখ্যা যেনে চোৱাচোন 7টো আমি অযুগ্ম যদি জানো 7ক যদি 2 এৰে হৰণ কৰা 2 3 গুণ কিমান হ'ব 6 ভাগশেষ 1 ৰৈ যাব হয়নে গতিকে এইবোৰ হৈছে কি অযুগ্ম সংখ্যা আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ঠিক আছে 2 4 6 8 10 এইবোৰ হৈছে যুগ্ম সংখ্যা কাৰণ 11তকৈ সৰু সুধিছে নহয় গতিকে 10লৈকে লিখি আমি যোগ কৰিলে হ'ব উত্তৰটো হৈ গ'ল 30 আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা নেক্সট তোমালোকে চোৱাচোন 7 নম্বৰ প্ৰশ্নটো আছিল যে যুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় অপচন এ আছিলে অযুগ্ম অপচন বি আছিলে কেতিয়াবা অযুগ্ম কেতিয়াবা যুগ্ম অপচন সি আছিলে যুগ্ম অপচন নম্বৰ ডি আছিলে ওপৰৰ এটাও নহয় গতিকে আমাক প্ৰশ্নটো কি হৈছে যে যুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব সুধিছে নহয় গতিকে যুগ্ম সংখ্যা আমি কেইটামান যোগ কৰি চাওঁ আহাচোন যেনে 2টো যুগ্ম সংখ্যা হয়নে 6টো যুগ্ম সংখ্যা 2টা যোগ কৰিলে কিমান হ'ব 2 এ 6 হৈ গ'ল 8 ঠিক একেধৰণে আমি যদি 12টো লওঁ 12টো যুগ্ম সংখ্যা হয়নে 14টো যুগ্ম সংখ্যা গতিকে আমাক যোগফল সদায় কি হয় সুধিছে নহয় 12 লগত 14 যোগ কৰি চোৱাচোন সাইডত 12 যোগ 14 4 2 6 একে একে 2 26 পালো হয়নে গতিকে ইয়াতো যেহেতু আমি যুগ্ম সংখ্যা পালো 8টো যুগ্ম সংখ্যা 26টো যুগ্ম সংখ্যা কাৰণ এককৰ স্থানত 6 আছে হয়নে গতিকে এইটো যুগ্ম সংখ্যা হ'ব গতিকে যুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় অপচন নম্বৰ 3 হ'ব কাৰেক্ট আনসাৰ যুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব যুগ্মই হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা যুগ্ম হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এনে ধৰণে উত্তৰবোৰ তোমালোকে উলিয়াবলৈ লাগিব
নেক্সট তোমালোকে চোৱাচোন 8 নম্বৰ প্ৰশ্নটো আছিল যে 6708777 অৰ্থাৎ 6,70,877 সংখ্যাটোত 8ৰ সলনি এইটো 8ৰ সলনি যদিহে আমি শূন্য লিখোঁ 8ৰ সলনি যদি শূন্য লিখা হয় তেন্তে প্ৰদত্ত সংখ্যাটোতকৈ কিমান কমিব প্ৰদত্ত মানে যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোতকৈ কিমান কমিব সুধিছে অপশ্যন এত আছিলে 800 অপশ্যন বিত আছিলে 80 অপশ্যন চিত আছিলে 8000 অপশ্যন নম্বৰ ডিত আছিলে 0 গতিকে ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ আহা বহুতো ছাত্ৰ ছাত্ৰী হয়তো ইয়াৰ আনসাৰটো কেনেকৈ উলিয়াব লাগিব তোমালোকে বুজি পোৱা নাই আমাক কি কৈছে চোৱা এই সংখ্যাটো কৈছে হয় না সংখ্যাটো আমি লিখি ললো 6708777 হয়নে এইটো সংখ্যা দিয়া আছে 877 দিয়া আছে গতিকে এই সংখ্যাটোত আমাক কি কৈছে যে 8ৰ সলনি এই 8ৰ সলনি যদি 8ৰ ঠাইত শূন্য লিখি দিয়া হয় 8ৰ সলনি কি কৰা হয় 8ৰ সলনি যদি শূন্য লিখি দিয়া হয় তেতিয়াহ'লে প্ৰদত্ত সংখ্যাতকৈ অৰ্থাৎ এই যিটো সংখ্যা দিয়া ইয়াতকৈ কিমান কমিব সুধিছে গতিকে আমি লিখি ললো চোৱা 6 লিখিলো 7 লিখিলো 0 লিখিলো 8ৰ সলনি কি লিখিব দিছে 0 লিখিব দিছে 8ৰ সলনি আমি কি লিখিম 0 লিখিম বাকিখিনি একেই লিখিম ঠিক আছে ইয়াতেও 7 ইয়াতেও 7 আমাক কৈছে যে সংখ্যাতকৈ কিমান কমিব কিমান সুধিছে যেহেতু বিয়োগ কৰি দি বুলি আমি ইয়াৰ আনসাৰটো পাই যাম যে কিমান কমিব ঠিক আছে এতিয়া আহা আমি বিয়োগটো কৰোঁ 7ৰ পৰা 7 গ'লে কিমান থাকিব 7ৰ পৰা 7 গ'লে থাকিব 0 হয়নে এইটো 7ৰ পৰা এই 7টো গ'লেও 0 থাকিল 8ৰ পৰা 0 গ'লে থাকিব 8 0ৰ পৰা 0 গ'লে থাকিব 0 7ৰ পৰা 7 গ'লে থাকিব 0 6ৰ পৰা 6 গ'লে থাকিব 0 এইফালে 0ৰ কোনো ভ্যালু নাই অৰ্থাৎ বিয়োগ কৰি আমি কিমান পালো 800 পালো অৰ্থাৎ অপশ্যন নম্বৰ এ হ'ব 800 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আশা কৰিছোঁ কেনেকৈ আনসাৰটো উলিয়ালো তোমালোকে বুজি পাইছা যিসকল ছাত্ৰ ছাত্ৰী বুজি পোৱাত অসুবিধা হৈছে তোমালোকে 2-3বাৰ ভিডিঅ'টো চাবা তেতিয়াহে ভালদৰে বুজি পাবা নেক্সট চোৱাচোন তোমালোকে 9 নম্বৰ প্ৰশ্নটো আছিল যে 198ৰ পৰা 12ৰ 8 গুণ বিয়োগ কৰিলে বিয়োগফল কিমান পাওঁ আমি উলিয়াবলৈ গৈছে কি কৈছে চোৱা 198ৰ পৰা 12ৰ যদি আমি 8 গুণ বিয়োগ কৰি দিওঁ 12ৰ 8 গুণ বিয়োগ কৰি এই গুণ মানে কি হয় তোমালোকে চোৱাচোন গুণ মানে কি হয় গুণ যদি থাকে কি কৰিব লাগে সদায় পূৰণ কৰিব লাগে তোমালোকে এইটো মনত ৰাখিবা যদি গুণ লিখা থাকে আমি সদায় কি কৰিম পূৰণ কৰিম ঠিক আছে অৰ্থাৎ আমি কি গম পালো যে 198ৰ পৰা 12ৰ 8 গুণ বিয়োগ কৰিব লাগে গতিকে চোৱা অপশ্যনবোৰ তোমালোকে চোৱাচোন অপশ্যন এত আছিলে 9,99 অপশ্যন বিত আছিলে 12 অপশ্যন চিত আছিলে 144 অপশ্যন নম্বৰ ডিত আছিলে 102 গতিকে প্ৰথমতে নিজে ভিডিঅ'টো পোষ্ট কৰি তোমালোকে আনসাৰবোৰ উলিয়াবলৈ চেষ্টা কৰা এতিয়া চোৱা 198 দিছে নহয় 198 তোমালোকে লিখি লোৱা এতিয়া আমাক আৰু কৈছে যে 12ৰ 8 গুণ বিয়োগ কৰিব দিছে 12ৰ 8 গুণ অৰ্থাৎ 12ৰ লগত 8 পূৰণ কৰি যাম 12ৰ লগত যদি 8 পূৰণ কৰোঁ কিমান পাম চাওঁ আহাচোন 8 গুণ 16 6 7 গ'ল 1 8 গুণ 8 8 হৈ গ'ল 9 12 গুণ কিমান পালোঁ আমি 9 10 6 96 পালোঁ অৰ্থাৎ আমি 198ৰ পৰা 12ৰ 8 গুণ মানে কি 96 198ৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 96 আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে বিয়োগফল কিমান হ'ব আমি পাই যাম গতিকে 8ৰ পৰা 6 বিয়োগ কৰিলে কিমান থাকিব 2 9ৰ পৰা 9 গ'লে থাকিব 0 আৰু 1ৰ লগত একো নাই গতিকে 1 হ'ল অৰ্থাৎ আমি কিমান পালোঁ 102 পালোঁ অপশ্যন নম্বৰ 4ত 102 দিয়া আছে তোমালোকে চাবাচোন এই অপশ্যন নম্বৰ 4টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ কেনেকৈ উলিয়ালে বুজি পালা যদি তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলকো জনাবলৈ নাপাহৰিবা এবাৰ এইটো কুৱেশ্যন চোৱাচোন কুৱেশ্যনটি আছিল যে 204ৰ পৰা 11ৰ 9 গুণ যদি বিয়োগ কৰা কিমান থাকিব সুধিছে গতিকে অপশ্যন চোৱা এত আছিলে 98 বিত আছিলে 99 চিত আছিলে 102 ডিত আছিলে 105 গতিকে আমি ইয়াৰে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰা আগৰটোৰ নিচিনাই আনসাৰটো উলিয়াব লাগিব তোমালোকে ঠিক আছে তোমালোকে চাই যোৱা কি কৈছে চোৱা 204 দিছে হয়নে 204 লিখা 204ৰ পৰা কিমান বিয়োগ কৰিব দিছে 11ৰ 9 গুণ গুণ মানে কি আছিলে পূৰণ আছিলে গতিকে পূৰণ কৰি দিয়া একেবাৰে ইজি হয় 11ৰ 9 গুণ তোমালোকৰ নিশ্চয় পূৰণতা মনতে আছে তথাপি পূৰণটো কৰি দেখাইছোঁ তোমালোকক 9 গুণ 9 আকৌ এইটো 9ৰ লগত 1 পূৰণ কৰিলে 9 কিমান হ'লগৈ 99 হ'ল অৰ্থাৎ 204ৰ পৰা 11ৰ 9 গুণ অৰ্থাৎ 99 যদি আমি বিয়োগ কৰোঁ 99 যদি আমি বিয়োগ কৰোঁ কিমান পাম চাওঁ আহাচোন 4ৰ পৰা 9 বিয়োগ যাবনে নিশ্চয় বিয়োগ নাযায় আমি ধাৰে আনিব লাগিব ধাৰে আনিলেও 0ৰ পৰা ধাৰে নিব নোৱাৰোঁ এই 2টোৰ পৰা ধাৰে আনিলে এইটো এক এটা ধাৰে আনিলে কিমান হ'ব এই 4টোৰ লগ লাগি 14 হ'ল 14ৰ পৰা যদি আমি 9 বিয়োগ কৰোঁ 14ৰ 9 গ'লে কিমান থাকিব 14ৰ 9 গ'লে থাকিব 5 হয়নে ইয়াৰ পৰা যেহেতু এটা সংখ্যা অংক এৰি আমি ধাৰে নিছিলোঁ এতিয়া 9 থাকিল 9 গ'লে থাকিব 0
এই দুইটোৰ পৰা এক ধাৰি নিছিলোঁ নহয়, গতিকে ইয়াত কিমান থাকিব 1 থাকিব। অৰ্থাৎ আমি ইয়াৰ আনসাৰটো কি পালোঁ তোমালোকে চোৱাচোন, ইয়াৰে আনসাৰটো আমি কি পালোঁ 105 পালোঁ হয়নে। 105 ক'ত আছে চোৱাচোন, অপশ্যন নম্বৰ 4ত আছে 105, গতিকে অপশ্যন নম্বৰ 4 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনেধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগে। যে তোমালোকে এইটো প্ৰশ্ন চোৱাচোন, প্ৰশ্নটো আছিল যে 7ৰে আৰম্ভ হোৱা আৰু 4ৰে শেষ হোৱা 5টা অংশৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা সুধিছে। 7ৰে আৰম্ভ হ'ব লাগিব, 4ৰে শেষ হ'ব লাগিব, লগতে 5টা অংশ বিশিষ্ট সংখ্যা হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰো হ'ব লাগিব হয়নে। গতিকে আমি কেনেকৈ উলিয়াব লাগিব তোমালোকে চোৱাচোন। তোমালোকে কিন্তু গোটেইকেইটা ষ্টেপে ফ'ল' কৰিব লাগিব যেতিয়া তোমালোকৰ পৰীক্ষাত কুৱেশ্যনটো দিব, কাৰণ তোমালোকক অলপমান টানকৈ দিব কুৱেশ্যনটো। এনেকুৱা ধৰণে কুৱেশ্যন থাকিব, কিন্তু তোমালোকৰ মানে ভুল হোৱাৰ চান্সটো বেছি থাকিব। গতিকে এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন দিব, তোমালোকে অপশ্যন 4টা ধুনীয়াকৈ লিখি ল'বা। অপশ্যন নম্বৰ 1ত আছিলে 7, 8, 9, 5, 6। অপশ্যন নম্বৰ 2ত আছিলে 7, 3, 2, 1, 4, 7, 3, 2, 1, 4। অপশ্যন নম্বৰ 3ত আছিলে অপশ্যনটোত 7, 9, 9, 6, 4, 7, 9, 9, 6, 4। অপশ্যন নম্বৰ 4ত আছিলে 7, 9, 9, 8, 4 হয়নে। গতিকে আমাক কৈছিল যে 7ৰে আৰম্ভ হোৱা আৰু 4ৰে শেষ 5টা অংক আছে নে চোৱা। প্ৰথমতে প্ৰত্যেকটোতে আমি দেখিলোঁ যে 5টাকৈ অংক আছে। এতিয়া আমি কি চাম, 7ৰে আৰম্ভ আৰু 4ৰে শেষ হৈছে নে নাই চাম। এইটো চোৱাচোন, গোটেইকেইটা 7ৰে আৰম্ভ হৈছে, কিন্তু এইটো চোৱাচোন 6ৰে শেষ হৈছে হয়নে। 6ৰে শেষ হৈছে, কিন্তু আমাক 4ৰে শেষ হোৱা লাগে, গতিকে এইটো অট'মেটিক কেঞ্চেলেই হৈ গ'ল প্ৰথম অপশ্যনটো। ঠিক আছে, নেক্সট অপশ্যন কেইটাত চোৱাচোন, 7ৰে আৰম্ভ হৈছে 4ৰে শেষ হৈছে হয়নে। এতিয়া বাকীখিনি মিলি আছে। নেক্সট কি কৰিম, আটাইতকৈ ডাঙৰ চাম। ডাঙৰ চাবৰ কাৰণে এইফালৰ পৰা সংখ্যাবোৰ চাই যাব লাগে। যেনে ইয়াত 7 আছে, প্ৰত্যেকতে চোৱাচোন 7 আছে হয়নে। এতিয়া নেক্সট আমি এইটো চাম। ইয়াত 3 আছে, ইয়াত 9 আছে, ইয়াতো 9 আছে। আমি জানো 9তকৈ 3টো সৰু আৰু আমাক আটাইতকৈ ডাঙৰহে লাগে, গতিকে এইটো অট'মেটিক কেঞ্চেল হৈ গ'ল, কাৰণ 9তকৈ 3টো সৰু। নেক্সট আমি ৰৈ গ'ল এই দুটা, ইয়াতেও 7, ইয়াতেও 7, ইয়াতেও 9, ইয়াতেও 9, ইয়াতেও 9, ইয়াতেও 9, ইয়াতে 6 আছে, ইয়াতে 4 আছে। গতিকে আমি জানো ইয়াতে 6 আছে, ইয়াতে 8 আছে, গতিকে আমি জানো 6তকৈ 8টো ডাঙৰ। যিহেতু আমাক ডাঙৰটো লাগে, গতিকে অপশ্যন নম্বৰ 4 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা কেনেধৰণে আনসাৰবোৰ উলিয়াবলৈ লাগে। গতিকে অপশ্যন 4 হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্নটি আছিল যে 13তকৈ সৰু বুলি কৈছে আটাইবোৰ অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিছে। 13তকৈ সৰু হ'ব লাগিব আৰু আটাইবোৰ অযুগ্ম সংখ্যাৰ যোগফলটো উলিয়াবলৈ লাগিব। গতিকে অযুগ্ম সংখ্যা কোনবোৰ আছিল, যিবিলাক সংখ্যাৰ 2ৰে হৰণ কৰিলে ভাগশেষ ৰৈ যায় হয়নে। যেনে বা যিবোৰ সংখ্যা জোৰ নাথাকে, অজোৰ ঠিক আছে, বা বিজোৰ যিবোৰ, তেনেকুৱা ধৰণৰ সংখ্যাবোৰ। গতিকে চোৱাচোন আমি কেনেকৈ উলিয়াম। ইয়াত আগত এটা মই যুগ্ম সংখ্যা উলিয়াই দেখুৱাইছিলোঁ হয়নে। অযুগ্ম সংখ্যা কোনবোৰ লিখা, 13তকৈ সৰু 1 হয়নে। তাৰপিছত যোগ চিন দিব লাগে, কাৰণ যোগফল সুধিছে, গতিকে 1। তাৰপিছত অযুগ্ম সংখ্যা হৈছে 3, তাৰপিছত হৈছে 5, তাৰপিছত হৈছে 5ৰ পিছত কি হ'ব, 5ৰ পিছত হ'ব তোমালোকে চোৱাচোন, 5ৰ পিছত আৰু অযুগ্ম সংখ্যা কি হ'ব, 5ৰ পিছত হ'ব 7, 7ৰ পিছত হ'ব 9, 9ৰ পিছত হ'ব 11। আমি 13টো লিখিব নোৱাৰোঁ, কাৰণ 13তকৈ সৰু বুলি কৈছে হয়নে, আৰু 13তকৈ সৰু অযুগ্ম সংখ্যা হৈছে এইকেইটা। এতিয়া আমি কি কৰিম, যোগফল উলিয়াম। আহাচোন আমি যোগ কৰোঁ একেলগে। 1ৰ লগত 3 যোগ কৰা, 1 3 কিমান হ'ব, 1 3 হৈ গ'ল 4, 4ৰ লগত 5 যোগ কৰা, 4 5 হ'ব 9, 9ৰ লগত 7 যোগ কৰা, 9 7 হ'ব 16, 16ৰ লগত 9 যোগ কৰাচোন, 16 9 কিমান হ'ব, 16 9 25 হ'ব, তথাপিও যোগটো কৰি দেখাইছোঁ, 16 যোগ 9, 9 6 15, 5 7 গ'ল 1, 1 1 2, আৰু 16ৰ লগত 9 যোগ কৰিলে 25 হ'ল, 25ৰ লগত 11 যোগ কৰিলে হ'ব 37, 25ৰ লগত 11 যোগ কৰি চোৱা, 5 1 হৈ গ'ল 6, 2 1 হৈ গ'ল 3, কিমান পালোঁ আমি 36 পালোঁ। এনেকৈ যোগ কৰিলোঁ, আৰু এবাৰ কৈ দিছোঁ চোৱা। 1ৰ লগত 3 যোগ কৰিলে 1 3 হৈ গ'ল 4, 4ৰ লগত 5 যোগ কৰিলে 4 5 হ'ব 9, 9ৰ লগত 7 যোগ কৰিলে 9 7 হ'ব 16, 16ৰ লগত 9 যোগ কৰি দেখালোঁ, 16 9 হ'ব 25, 25ৰ লগত 11 যোগ কৰিলে হ'ব 3 10 হয় 36। গতিকে অপশ্যন নম্বৰ এ হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ 36। আশা কৰিছোঁ কেনেদৰে আনসাৰটো উলিয়ালোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা।